নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। প্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে বছৰটো ভাল হওক, আশাবোৰ সকলোৰে পূৰণ হওক তাকে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচ SIৰ পৰীক্ষা সম্বন্ধে কিছু কথা আলোচনা কৰিম। পৰীক্ষাৰ বাবে কেনেকৈ আপুনি প্ৰস্তুতি কৰিব, কোনবোৰ বিষয়ে আপুনি পঢ়িব লাগিব। গতিকে যেহেতু SI এক্সামহে আহিছে, SIৰ যি অনলাইন চলি আছে 16 তাৰিখলৈকে আছে। গতিকে যিসকলে এতিয়ালৈকে কৰা নাই সকলোৱে কৰি ল'ব সোনকালে। তেন্তে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাব বিচাৰিছোঁ। তাৰ আগতে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি যি আছাম পুলিচ SIৰ যি এক্সাম, সেই এক্সামৰ ধৰণ কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি ক'ব বিচাৰিছোঁ। প্ৰথমে পৰীক্ষাৰ ধৰণ বুজি লওঁ। ইয়াত কেইটা ষ্টেপত আমি দিব লাগিব। প্ৰথম থাকিব ৰিটেন এক্সাম, অৰ্থাৎ লিখিত পৰীক্ষা থাকিব প্ৰথম। তাৰপিছতে থাকিব যি PST PET, তাৰপিছতে ভাইভা বা ইণ্টাৰভিউ থাকিব। এই প্ৰথম যিহেতু যি লিখিত পৰীক্ষা হ'ব এইটোত তোমালোকে যদি পাছ কৰা তেতিয়াহে তাৰ পিছৰকেইটা দিব পাৰিবা। প্ৰথম লিখিত পৰীক্ষা যদি পাছ নকৰিলে আগলৈ যাব নোৱাৰিব। গতিকে লিখিত পৰীক্ষাটো মেইন হয়, প্ৰথম হ'ব। গতিকে তাৰ বাবে তোমালোকে কি পঢ়িব লাগিব, কিমান সময়, কেনেদৰে কোনবোৰ বিষয়ে পঢ়িব লাগিব এই সম্পৰ্কে আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো চাই থাকা। আমি লিখিত পৰীক্ষাৰ পাঠ্যসূচী মানে কোনবোৰ আমি পঢ়িব লাগিব। লিখিত পৰীক্ষাত সাধাৰণতে এই বিষয়সমূহ থাকে: জেনেৰেল নলেজ বা আৰু যি কাৰেণ্ট এফেয়াৰ্ছ এইটো থাকিব। তাৰপৰা থাকিব আছাম জিকেৰ ভিতৰত থাকিব ইতিহাস, সংস্কৃতি, ভূগোল গোটেইবোৰ সোমাই থাকিব আছামৰ। তাৰপৰা থাকিব ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু মেথছ থাকিব। আৰু তাৰপিছত থাকিব ৰিজনিং আৰু যি বেছিক ইংলিছ, আছামিজ সেইসমূহ থাকিব। গতিকে এইসমূহ আমি সকলোৱে ভালদৰে চাব লাগিব। জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছৰ কোনসমূহ মানে কিমান সময়ৰ ভিতৰত চাব লাগিব, কোনকেইটা মাহ, তেনেধৰণৰ বিষয়সমূহ আমি ভিডিঅ'টোৰ পাছত জনাম। আছাম জিকেৰ চাব লাগিব, হিষ্ট্ৰী, কালচাৰ, এইবোৰ জিঅ'গ্ৰাফী এইবোৰ চাব লাগিব। ইণ্ডিয়ানৰ চাব লাগিব, ইণ্ডিয়ান পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, মেথছ, ৰিজনিং এইসমূহ চাব লাগিব। গতিকে সকলোৱে এইসমূহৰ ওপৰত চাবা। আৰু আমি কিমান সময় পঢ়িব লাগিব, কিমান সময় আমি যিহেতু দিম, এক্সামটোৱে প্ৰথম হ'ব আৰু তাত লিখিত পৰীক্ষাত পাছ কৰিলেহে যিহেতু আমি পিছৰ যিসমূহ ষ্টেপ থাকিব সেইসমূহলৈ যাব পাৰিম। গতিকে লিখিত পৰীক্ষাটোৰ বাবে তোমালোকে প্ৰস্তুতিসমূহ ভালদৰে কৰিব লাগিব। দৈনিক পঢ়াৰ ৰুটিন 5 ঘণ্টাৰ পৰা 6 ঘণ্টা আপুনি প্ৰতিদিনে নিয়মিতভাৱে পঢ়া আৰম্ভ কৰা। সকলোৱে পঢ়া আৰম্ভ কৰা নিয়মিতভাৱে 5 পৰা 6 ঘণ্টা, তাতকৈ বেছি পঢ়িব পৰা, কিন্তু 5 পৰা 6 ঘণ্টাৰ ভিতৰত পঢ়া। আৰু কোনবোৰ বিষয়ে কিমান সময় পঢ়িবা থুলমূলকৈ এটা আভাস দিছোঁ। আপুনি GK, কাৰেণ্ট এফেয়াৰ্ছ এইসমূহ 1 পৰা 1.5 ঘণ্টামানৰ ভিতৰত এইসমূহ চাব দিনটোত। মেথছ চাব 1 ঘণ্টা, ৰিজনিং চাব 1 ঘণ্টা, আছাম জিকে চাব 1 ঘণ্টা আৰু ৰিভিজন বা মক টেষ্ট এইবোৰ 1 ঘণ্টা থাকিব। মক টেষ্টসমূহ দি থাকিব, এইসমূহে বহুত হেল্প কৰে পৰীক্ষাত। গতিকে নিয়মিতভাৱে পঢ়িলে সফলতাটো নিশ্চিত। এইসমূহ সকলোৱে টাইমটো মেনেজমেণ্ট কৰিব শিকিব। তেনেদৰে পঢ়িলে নিশ্চয় ভাল হ'ব সকলোৱে। আৰু মই কৈছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কোনবোৰ কেনেকৈ পঢ়িব, কিমান সময়লৈকে পঢ়িব, মানে শেষ 6 পৰা 12 মাহৰ খবৰ পঢ়ক। মানে এবছৰৰ ভিতৰত যিসমূহ হৈছিলে খবৰ কাৰেণ্ট এফেয়াৰ্ছ সেইসমূহ চাব। ইয়াৰ ভিতৰত কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত কোনবোৰ বেছিকৈ চাব: আছাম গভৰ্ণমেণ্ট স্কিমসমূহৰ বিষয়ে চাব, এৱাৰ্ড চাব, স্পৰ্টছ চাব, এপইণ্টমেণ্ট চাব, বাজেট, ইম্পৰ্টেণ্ট ডেইজ এইসমূহ ইয়াৰ ভিতৰত থাকিব। আৰু পাৰিলে নোটসমূহ যিসকলে অসমীয়াত কৰিছে সেইসকলে অসমীয়াতে নোটসমূহ বনাবলৈ চেষ্টা কৰিব, তেতিয়া মনত ৰখা
সহায় হ'ব গতিকে এই হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত পৰিব এইসমূহ সকলোৱে চাব আমি ভিডিঅ'সমূহ দিম কাৰেণ্ট এফেয়াৰ্ছৰ লাষ্ট 6 পৰা 12 মাহৰ ভিতৰত কোনসমূহ আছে আহিব পৰা আমি তাৰ পিছৰ 5 নম্বৰ টপিকটোলৈ আহিছো ইয়াত আমি যেহেতু ম্যাথছ আৰু ৰিজনিংৰ কথা কৈছিলো তাত ম্যাথছ ৰিজনিং প্ৰস্তুতি টিপছ ম্যাথছত পঢ়িবলগীয়া বিষয়সমূহ কোনবোৰ আছে কোনবোৰসমূহ আমি মানে যিখিনি বেসিক সেইখিনি কথা ক'ব বিচাৰিছো কোনসমূহ আমি পঢ়িব লাগিব প্ৰথম পাৰ্চেন্টেজ এটো কোৱেশ্চন আহে পৰীক্ষাত প্ৰফিট কি লছ প্ৰফিট আৰু লছৰ কোৱেশ্চন থাকিব ৰেটিও থাকিব টাইম ৱৰ্ক থাকিব সিম্পল ইন্টাৰেষ্ট এটা বেসিক এই দুটাৰ ভিতৰত তেই কোৱেশ্চন সমূহ আহে গতিকে সকলোৱে ইয়াৰ ওপৰতে কোৱেশ্চন সমূহ চাব আমি তাৰ পিছত যি ৰিজনিংত কোনবোৰ চাব ৰিজনিংত থাকে এনালজি সিৰিজ কোডিং ডিকোডিং ব্লাড ৰিলেশন ডাইৰেকশন এই সমূহ থাকে ৰিজনিংত গতিকে এই সমূহ তোমালোকে সকলোৱে চাবা ৰিজনিংত যেটো এই সমূহতে নম্বৰ সমূহ উঠাবৰ বাবে ইজি আৰু ম্যাথছ ৰিজনিং ইংলিশ এই সমূহতে বহুতে নোৱাৰে বা তুমি যদি সেই সমূহত পাৰা তেন্তে তোমাৰ এক্সাম নিশ্চয় ভাল হ'ব গতিকে এই সমূহ তোমালোকে ভালদৰে চাবা আমিও এছাইৰ বাবে যি কুৱেশ্চন আনসাৰ হে কুৱেশ্চন আনসাৰ সমূহ আনি থাকিম আৰু এটা তোমালোকে ইম্পৰ্টেন্ট বস্তু চাবা যেটো ক'ব পাহৰিছো হেতু হৈছে যি লাষ্ট ইয়াৰ এক্সাম হৈছিলে লাষ্ট যে কেটা ইয়াৰ্ছত আসাম পুলিচ এছআই এক্সাম হৈছিল হে পেপাৰ সমূহ চাবা তাত কেনে ধৰণৰ কুৱেশ্চন সমূহ আহিছে হে সমূহ চাবা তাৰ পিছত মক টেষ্ট সমূহ দিব চেষ্টা কৰিবা মক টেষ্ট সমূহ লৈ আহিব চেষ্টা কৰিম বা কুৱেশ্চন ভিডিও এতিয়াৰ পৰা ৰেগুলাৰ দিম যেটো আগৰ মাৰ্কেটত হিমান ভিডিও সমূহ ৰেগুলাৰ দিব পৰা নাছিল এতিয়া ভিডিও সমূহ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম যাতে সকলোৰে সুবিধা হয় আৰু পিডিএফ সমূহ আমাৰ যি WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে সেই সমূহ দিবলৈ চেষ্টা কৰিম সকলোৱে যদি জয়েন হোৱা নাই ডেসক্ৰিপচনতে তাৰ লিংক সমূহ দিয়া আছে জয়েন হৈ ল'ব পাৰিব আৰু ভিডিওটো তেন্তে আৰু দীঘলীয়া নকৰো আৰু তোমালোকক ভিডিও সমূহ ৰেগুলাৰ লাগে নে নালাগে সকলোৱে কমেন্ট কৰি জনাবা আৰু কোনে কোনে অনলাইন কৰিলা আসাম পুলিচৰ এছআই হক বা এবিইউবি যিয়ে নহওক সকলোৱে কমেন্ট কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ